তো এই বছৰ কিমান হ'ল আমাৰ 79 সংখ্যক স্বতন্ত্ৰতা দিৱস কাইলে ফুটিয়ে গৈছে দেখোন গৰমত লাগি গৈছে যে হে ফ্ৰেণ্ডছ হেপী ইণ্ডিপেণ্ডেন্স ডে পোনপ্ৰথমে সকলোকে ভাল লগা ইটো সিটো তৰফৰ পৰা স্বাধীনতা দিৱসৰ অলেখ শুভকামনা যাচিলোঁ মই এতিয়া আছোঁ দুলিয়াজানৰ নেহেৰু ময়দানত বৰ্তমান এই পৰিৱেশটোত থাকি বহুত ভাল লাগিছে আৰু দেশভক্তি গানো লগাই থোৱা আছে বন্ধু বান্ধৱীসকল 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দুলিয়াজান নেহেৰু ময়দান খেলপথাৰখন সাজু কৰি তোলাৰ এক নান্দনিক ৰূপ দেখুৱাবলৈ আগবাঢ়িছোঁ নেহেৰু ময়দানখন বৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে আহকচোন তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো আৰু দুলিয়াজান নেহেৰু ময়দানত কিদৰে স্বাধীনতা দিৱসৰ প্ৰস্তুতি কৰিছে সকলো ভিডিঅ'ৰ যোগেদি আপোনালোকে উপভোগ কৰক প্ৰস্তুতি অলমষ্ট শেষ হৈছে আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়াকৈ সজাই তুলিছে আমি ভাবিছিলোঁ ভিতৰলৈকে যাবলৈ দিব কিন্তু তেওঁলোকে আমাক ভিতৰলৈকে যাবলৈ পাৰ্মিশ্যন নিদিলে কেৱল এই গেটখনৰ ওচৰলৈকেহে যাব দিলে 0.5 মানে আহিয়ে গৈছে ছাৰ গাড়ীখনৰ বিষয়ে অকণমান কৈ দিয়া এখন গাড়ীয়ে কাইলৈ পেৰডত ব্যৱহাৰ কৰিব মানে বিশেষ অইলৰ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আকৌ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ অলেখ শুভকামনা যাচিলোঁ থেংকছ ফৰ ৱাচিং হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল মাই ইউটিউব ফেমিলি